চেনেলত নমস্কাৰ জনাইছোঁ। আমি আচলতে এই চৌধুৰীপাৰা গাঁৱৰ সকলোৱে মিলি আমাৰ গাঁও সভা আছে। আমি প্ৰায় 160 ঘৰ মানুহ আছোঁ। আমি একে লগ হৈ আছোঁ। আমি আজি এতিয়া এই আঘোণৰ পথাৰত আমি ধান কটাৰ ব্যৱস্থা কৰিছোঁ। আমি আঘোণৰ 9 তাৰিখে সকলোৱে মিলি একে লগ হৈ আমি মন্দিৰত কাতি মাহৰ পাঠ কৰা হয়। কাতি মাহৰ হেৰিত সেই একে লেঠাৰিয়ে আমি আঘোণৰ 9 তাৰিখলৈকে পাঠ কৰা হয় আৰু 9 তাৰিখৰ দিনাখন আমি সকলোৱে মিলি আমাৰ ন খোৱাৰ ব্যৱস্থাটো আছে। কাৰণ আজিকালি আৰু প্ৰত্যেকৰ ঘৰে ঘৰে সেইটো নচলে। আমি সমূহীয়াকৈ আমাৰ মন্দিৰতে আটাইবিলাকে লগ হৈ আমি ন চাউলটো তেনেকৈ গ্ৰহণ কৰোঁ। ধন্যবাদ। চেনেলত নমস্কাৰ জনাইছোঁ। আমি আচলতে এই চৌধুৰীপাৰা গাঁৱৰ সকলোৱে মিলি আমাৰ গাঁও সভা আছে। আমি প্ৰায় 160 ঘৰ মানুহ আছোঁ। আমি একে লগ হৈ আছোঁ। আমি আজি এতিয়া এই আঘোণৰ পথাৰত আমি ধান কটাৰ ব্যৱস্থা কৰিছোঁ। আমি আঘোণৰ 9 তাৰিখে সকলোৱে মিলি একে লগ হৈ আমি মন্দিৰত কাতি মাহৰ পাঠ কৰা হয়। কাতি মাহৰ হেৰিত সেই একে লেঠাৰিয়ে আমি আঘোণৰ 9 তাৰিখলৈকে পাঠ কৰা হয় আৰু 9 তাৰিখৰ দিনাখন আমি সকলোৱে মিলি আমাৰ ন খোৱাৰ ব্যৱস্থাটো আছে। কাৰণ আজিকালি আৰু প্ৰত্যেকৰ ঘৰে ঘৰে সেইটো নচলে। আমি সমূহীয়াকৈ আমাৰ মন্দিৰতে আটাইবিলাকে লগ হৈ আমি ন চাউলটো তেনেকৈ গ্ৰহণ কৰোঁ। ধন্যবাদ।